আমাৰ এতিয়া ষ্টুডেণ্ট ল'ৰা ছোৱালীসকলে এতিয়া মানে স্কুলত পঢ়া শুনা কৰিবলৈ এতিয়া যাবলৈ সমস্যা হৈছে। এতিয়া আপোনালোকে দেখিছেই নহয়, এই দলংখনৰ ওপৰেদি আপোনাৰ কিমান ল'ৰা ছোৱালী পাৰ কৰিছে আৰু কিমান ৰাইজে কেনেকুৱা জনসাধাৰণে কিমান ভুক্তভোগীত পাৰ কৰি আছে, কিমান পথত আছে এখন দলং। এইখন দলং ঢকুৱাখানা সোণাৰী চাপৰি যিটো নয়া বজাৰ মাজুলীলৈ যোৱা একমাত্ৰ দলং। এইখন দলং বগা আজি প্ৰায় এমাহ হ'ব হ'ল। জৰাজীৰ্ণ অৱস্থাত এইখন দলঙেৰে আমি পাৰ হৈ আছিলোঁ, কিন্তু এতিয়া একেবাৰে নোহোৱা হৈ গ'ল। গতিকে গত বহু বছৰ হ'ল কেঁকুৰিপমুৱা অঞ্চলখন, ইয়াৰ পৰা আমাৰ যাতায়াতটো নয়া বজাৰ উজনি মাজুলী নয়া বজাৰলৈ মানে ঢকুৱাখানা সমষ্টিৰ মাজুলীলৈ যোৱা 1 নম্বৰ ৰাস্তা হ'ল এইখন। কিন্তু আমি এইখন দলং আমি পাইছিলোঁ 2018 চনত, কিন্তু এইখন দলং কাঠেৰে বনোৱাৰ কাৰণে আজি দিন হৈ গ'ল, প্ৰায় 5 বছৰ 6 বছৰ হ'ল দলংখন ভাগি আছে। কিন্তু ৰাইজে জীয়াতো ভুগি আছে। ছাত্ৰ ছাত্ৰীসকলে স্কুল যাব পৰা নাই, গাঁৱৰ ৰাইজে নয়া বজাৰৰ পৰা চাউল কিনিব পৰা নাই, কিবা এটা বেমাৰী মানুহ এজনক বজাৰ মেডিকেললৈ নিব পৰা নাই। গতিকেলৈ অতি শীঘ্ৰে আমাৰ ঢকুৱাখানাৰ বিধায়ক আৰু মাজুলীৰ বিধায়ক নৱকুমাৰ দলে আৰু ভুৱনগাম ছাৰ তেখেতলোকে অতি শীঘ্ৰে দলংখন বনাই দিব বুলি ৰাইজে আশা কৰি আছে। এইখন যদি নাথাকিলে আমাৰ অঞ্চলত বহু কেইখন পঞ্চায়তে আমাৰ ছিন্ন বিচ্ছিন্ন হৈ থাকিব। আৰু আমি ভাবোঁ ইমান আমি যিকোনো ৰাজনৈতিক ক্ষেত্ৰতে হওক কিবাৰ ক্ষেত্ৰতে হওক তেখেতক আমি ইমান ভাল মানুহ হিচাপে নৱদলে আমি কিবা কৰি থাকোঁ, তেখেত কিন্তু এতিয়ালৈকে আমাৰলৈ একো দিব পৰা নাই কাৰণে আমি বহু ৰাইজে বেয়া পাই আছে। গতিকেলৈ অতি সোনকালে এইখন দলং আমাক পকীকৰণ কৰি দিব লাগে বুলি আমি ছাৰলৈ আহ্বান জনাইছোঁ। আমি ঢকুৱাখানা সমষ্টিৰ মানুহ আৰু এই নদীখনৰ নাম কেৰকটা নদী। এইটো প্ৰায় এইটো মাজুলী উজনি মাজুলী আৰু ঢকুৱাখানাৰ মানে সম্পূৰ্ণ গুৰুত্বপূৰ্ণ এইটো সংযোগী পথ। এই পথেৰে আমাৰ বহুত ধৰণৰ মানে এই বিভিন্ন ব্যৱসায় আৰু আমাৰ যিটো যান বাহন এইটো যোগাযোগটো ইয়াত আছিলে। কিন্তু এতিয়া অতি দুৰ্ভাগ্যৰ কথা হৈছে যে আমাৰ এতিয়া এইখিনি দলংটো যদি পৰাৰ পাছত আমাৰ এতিয়া ষ্টুডেণ্ট ল'ৰা ছোৱালীসকলে এতিয়া মানে স্কুলত পঢ়া শুনা কৰিবলৈ এতিয়া যাবলৈ সমস্যা হৈছে। এতিয়া আপোনালোকে দেখিছেই নহয়, এই দলংখনৰ ওপৰেদি আপোনাৰ কিমান ল'ৰা ছোৱালী পাৰ কৰিছে আৰু কিমান ৰাইজে কেনেকুৱা জনসাধাৰণে কিমান ভুক্তভোগীত পাৰ কৰি আছে, কিমান ভয়ে মানে জিঅ' আকাশত বান্ধি পেলাই এটা টোপোলাত বান্ধি পেলাই এটা পাৰ কৰিবলগীয়া হৈছে। আৰু ল'ৰা ছোৱালীসকলক মাক দেউতাকে যেতিয়ালৈকে ঘৰত দেখা নাপায় তেতিয়ালৈকে মাক দেউতাকৰ মানে মনত শান্তি নাই, মোৰ ল'ৰাটো মানে পাৰ কৰোঁতে কিবা এটা হৈছে নেকি, বা এই দলংখনৰ অৱস্থা এনেকুৱা আছিলে আৰু এনেকুৱা পৰিৱেশত কিবা এটা পৰি পেলাই দলংখন ভাগি পেলাই মোৰ ল'ৰাটো কিবা এটা হৈছে নেকি, মোৰ ছোৱালী কিবা এটা হৈছে নেকি, এনেকুৱা আশংকাত ভুগি পেলাই এতিয়া আমাৰ ৰাইজে জনসাধাৰণৰ এতিয়া মানে শান্তি নাই। গতিকেলৈ মই ভাবোঁ যে 2018 চনত এইখিনি দলং যেতিয়া নেকি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে, আৰম্ভ কৰা সময়ত আমি ভবা নাছিলোঁ যে ইমান সোনকালে যে দলংখন দুৰ্বল হ'ব, ইমান যে কম টেম্পাৰেচাৰত দলংখন বনাব আমি ভবা নাছিলোঁ। আমি জীৱনত আমি এইখিনি দলং বনাই পোৱা নাই আৰু আমি নাজানো। আৰু দলংখন বনাইছিল খুব ৰাইজে ভাল পাইছিলে, আনন্দ পাইছিলোঁ। এই দলংখন বনোৱাৰ লগে লগে আমাৰ মাজুলী আৰু ঢকুৱাখানা সমষ্টিৰ মানুহ যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছিলোঁ। কিন্তু ভবামতে এতিয়া 7 বছৰৰ ভিতৰতে এতিয়া দলংখন ভাগি পৰাৰ লগে লগে এতিয়া ৰাইজৰ এটা শংকাত ভুগি গৈছে। এতিয়া ৰাইজে এতিয়া কি পৰিৱেশত আছে বুলি ক'বলৈ গ'লে এতিয়া ৰাইজে পৰিৱেশটো একেবাৰে বেয়া। যিহেতুকে এতিয়া মাজুলী আমাৰ ইয়াত প্ৰায় মানে মাজুলী চিকিৎসা কৰিবলৈ যায়, আমাৰ ইয়াত ঢকুৱাখানালৈও দূৰ, ঢকুৱাখানা চিকিৎসালয়লৈ বহুত দূৰৰ পাছত আমি প্ৰায় ইয়াৰ চিকিৎসা আমি বেমাৰী মানুহক আমি মাজুলীলৈ লৈ যাওঁ। এতিয়া মাজুলীত যাবলৈ এতিয়া নয়া বজাৰ নিবলৈ আমাৰ এতিয়া এই এনেকুৱা সমস্যাত পৰি আছোঁ। গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ যিকোনো ঢকুৱাখানা সমষ্টিৰ বিধায়ক আৰু মাজুলীৰ সমষ্টিৰ বিধায়ক যদি দুইজনে যদি ৰাইজৰ কাম যদি কৰিম বুলি জনসাধাৰণৰ যদি সমস্যা সমাধান কৰিম বুলি ভাবে, তেতিয়াহ'লে সম্পূৰ্ণৰূপে ইহঁত দুটাই মানে ধুনীয়াকৈ এই দলংখন আলোচনাৰ মৰ্মে আৰু পুঁজি ক'ৰ পৰা কেনেকৈ ধাৰ্য কৰিব লাগে এইটো কৰি পেলাই কৰিব পাৰে মোৰ জনামতে। কিন্তু এতিয়া এই বিধায়ক দুজনৰ এতিয়া মাজত কি হৈছে, মই বনাম বুলি ক'লে ই বনাব বুলি চাওঁতে এতিয়া মানে জনসাধাৰণৰ সমস্যা এতিয়া বিৰাট এটা সংকটলৈ আহি পৰিছে। গতিকেলৈ মই ভাবোঁ যে এইটো নকৰাকৈ কৈছোঁ যে অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ, এই জনসাধাৰণে বহুত সমস্যাত ভুগি আছে, এই জনসাধাৰণে উদ্ধাৰৰ স্বাৰ্থত আৰু আপোনালোকৰ যিটো স্বাৰ্থত আমাক এই দলংখন ভালকৈ নিৰ্মাণ কৰি দিয়ক আৰু স্থায়ীভাৱে এটা RCC ব্ৰিজ এখন দি দিয়ক বুলি মই অসম চৰকাৰ তথা
আমাৰ মাননীয় স্থানীয় বিধায়ক সকললৈ আমি মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।